নমস্কাৰ। আজি অসমীয়া সাহিত্যৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: উৰুলি, সুৰভি, ল'ৰা বন্ধু, অপশ্যন ডি দিয়া আছে ঘৰ জেউতি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। অঘৰী আত্মাৰ কাহিনী নামৰ বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: চৈয়দ আব্দুল মালিক, ৰজনীকান্ত বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী নামৰ বিখ্যাত উপন্যাসখন চৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল। প্ৰান্তিক নামৰ অসমীয়া আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ভৱেন্দ্ৰনাথ শইকীয়া, আনন্দৰাম বৰুৱা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰান্তিক নামৰ অসমীয়া আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীৰ নাম হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তলত উল্লেখ কৰা কোনগৰাকীক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ৰজনীকান্ত বৰদলৈ, চৈয়দ আব্দুল মালিক, ভৱেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঁই। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি মোৰ দেশ নামেৰে 1910 চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: জোনাকী, বাঁহী, প্ৰান্তিক আৰু ৰামধেনু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাঁহী। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি মোৰ দেশ নামেৰে বাঁহী আলোচনীত প্ৰকাশ পাইছিল। আত্মানুসন্ধান নামৰ আত্মজীৱনীখন তলৰ কোনগৰাকী বিশিষ্ট ব্যক্তিৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, আনন্দৰাম বৰুৱা, হোমেন বৰগোহাঁই। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হোমেন বৰগোহাঁই। আত্মানুসন্ধান নামৰ আত্মজীৱনীখন হোমেন বৰগোহাঁই। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: দৈনিক অগ্ৰদূত, দৈনিক বাতৰি, দৈনিক জনমভূমি, দৈনন্দিন বাৰ্তা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। আধা লেখা দস্তাবেজ তলত উল্লেখ কৰা কোনগৰাকী আত্মজীৱনী? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ডক্টৰ ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মামণি ৰয়ছম গোস্বামী। আধা লেখা দস্তাবেজ নামৰ আত্মজীৱনীখন মামণি ৰয়ছম গোস্বামীৰ। অসমৰ প্ৰথমখন ইংৰাজী বাতৰি কাকতৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: অৰুণোদয়, দৈনিক বাতৰি, আছাম ট্ৰিবিউন, অপশ্যন ডি দিয়া আছে দ্য চেণ্টিনেল। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আছাম ট্ৰিবিউন। অসমৰ প্ৰথমখন ইংৰাজী বাতৰি কাকতৰ নাম হৈছে আছাম ট্ৰিবিউন। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষাত কিমানটা ঘোষা আছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: 501টা, 999টা, 1000টা, 110টা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1000টা। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষাত
1000টা ঘোষা আছে। সূৰ্যবৰ তলত উল্লেখ কৰা কোনগৰাকী ককাক আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাধৱ কন্দলী, অপশ্যন বি দিয়া আছে মাধৱদেৱ, অপশ্যন চি দিয়া আছে অনন্ত কন্দলী, অপশ্যন ডি দিয়া আছে শংকৰদেৱ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।